লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই কঁকালত টঙালি বান্ধি সাজু হৈছে ৰাজনৈতিক দলসমূহ। নতুনকৈ গঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাত হাজোত তৎপৰতা বৃদ্ধি পাইছে অগপ দলৰ কৰ্মীসকলৰ মাজত। আজি হাজো শুৱালকুছি সমষ্টিৰ অগপৰ মুখ্য কাৰ্যালয় হাজোৰ পঞ্চতীৰ্থ ভৱনত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত আঞ্চলিক দলসমূহ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে সভাত উপস্থিত থাকে কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, কেন্দ্ৰীয় সদস্য অৰূপজ্যোতি কলিতা, মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা মেৰিনা বেগম শইকীয়া, অগপ হাজো বিধান পৰিষদৰ সভাপতি বলি কলিতা, উপসভাপতি হুছেইন আলী আহমেদ, ৰাতুল ভৰালী, সম্পাদক প্ৰদীপ চন্দ্ৰ দাসৰ লগতে শতাধিক অগপ কৰ্মী। সমষ্টি আছে, সমষ্টিকেইটা সকলো আঞ্চলিকৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাৰ যুৱ পৰিষদৰ সদস্যসকলক কৈছোঁ। আৰু অহাকালিলৈ অভয়াপুৰীত আমাৰ যুৱ সমাৰোহ আছে বৰপেটা লোকসভা সমষ্টি। গতিকে আমি আশা ৰাখিছোঁ যে হাজোৰ পৰাও, হাজো শুৱালকুছি সমষ্টিৰ পৰাও প্ৰত্যেকখন আঞ্চলিক, ইয়াত 21খন আঞ্চলিক আছে বুলি আমি জানিব পাৰিছোঁ, প্ৰত্যেকখন আঞ্চলিকৰ পৰা তাত প্ৰতিনিধিত্ব কৰিব। আৰু তাৰ পৰা আমি কিছুমান নিৰ্দেশনা আমি তেওঁলোকক দিম। আৰু পিছৰ পৰ্যায়ত যিহেতু আপোনালোকে জানে যে 12 তাৰিখ বা 13 তাৰিখ অহা সপ্তাহৰ ভিতৰতেই ইতিমধ্যে ঘোষণা হ'ব, ডেট ঘোষণা হ'ব। গতিকে অহা সপ্তাহৰ আগতে আমি ইয়াত যিবিলাক য'ত য'ত আমাৰ আঞ্চলিকবিলাক হৈ উঠা নাই, আঞ্চলিকবিলাক আমি পুনৰ গঠন কৰি আমাৰ দলটো হাজোত পুনৰ শক্তিশালী কৰিবৰ কাৰণে আমি মন মেলিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস, যদি আমি বৰপেটা লোকসভা সমষ্টিৰ চিটটো আমি অসম গণ পৰিষদে পাওঁ, তেতিয়া আমি বিপুল ভোটেৰে বৰপেটা লোকসভা সমষ্টিৰ চিটটো আমি জয় কৰিবলৈ আমি দায়বদ্ধ। চাওক, এইটো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ ওপৰত কথা। এনেই চিটবিলাক ল'লেতো নহ'ব, আমি যোনটো চিট জিকিব পাৰোঁ, জিকিব পৰা চিট আমি ল'ব লাগে। ইয়াৰ আগতেও আমি নিৰ্বাচন খেলিছোঁ, আপোনালোকে জানে। আমি লোকসভা নিৰ্বাচনত আমি কেইবাবাৰো খেলিছোঁ। আমি অকলেও খেলিছোঁ, মিত্ৰতাৰ হৈও খেলিছোঁ। আমি এনেকুৱা কিছুমান চিট লৈও খেলিছোঁ য'ত আমি জিকিব পৰা নাই। গতিকে আমি জিকিব পৰা চিট ল'ব লাগিব, য'ত জিকিব পাৰিলে আমাৰ যিসকল কৰ্মী আছে, যি 10টা সমষ্টিত আমাৰ MLA নাই, সেই 10টা সমষ্টি MLA নাই নথকা সমষ্টি এটাত আমাৰ দলীয় তৃণমূল কৰ্মীৰ অৱস্থা কি হয় আমি জানো, ভালকৈ জানো। গতিকে আমি জিকিব পৰা চিট ল'ব লাগে। আৰু আমাৰ যদি সাংসদ আমি ইয়াৰ পৰা জয়ী কৰিব পঠাব পাৰোঁ, তেনেহ'লে আমাৰ তৃণমূল কৰ্মীখিনিয়ে উৎসাহী হ'ব, তৃণমূল কৰ্মীখিনি লাভান্বিত হ'ব। গতিকে মই তৃণমূল কৰ্মীখিনিকো আমি আহ্বান জনাম, যি চিটে আমি নাপাওঁ, কি লাগিলে বৰপেটা হওক, কাজিৰঙা হওক বা যিয়ে চিট নহওক কিয়, আমাৰ তৃণমূল কৰ্মীখিনিক এটাই কথা অনুৰোধ জনাম, যি আপোনালোকৰ যিবিলাক পোৱা নোপোৱাৰ বেদনা আছে, পোৱা নোপোৱাৰ বেদনাবিলাক তেতিয়াহে সফল হ'ব যেতিয়া আপোনালোকে ইয়াৰ পৰা জনপ্ৰতিনিধি জিকাই নিব পাৰিব। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, B24 অসম নৰ্থ ইষ্ট।